এইদৰে অসমত আমি যোৱা 4-5 বছৰত আমি 15খন ইউনিভাৰ্চিটি বনাইছো। এয়া হৈছে বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য। ৰাস্তাবিলাকৰ অৱস্থা কেনেকুৱা আছিলে কওক। আপোনালোকে ইয়াতে মই আগতে বহুতবাৰ আছো, ৰাস্তা পথৰ অৱস্থাই আছে। সম্বৰ্ধনা জনাইছে আমাৰ যুৱ মৰ্চাৰ পৰা, বিজেপি যুৱ মৰ্চাৰ পৰা সম্বৰ্ধনা জনাব। গোবৰ্ধনা ব্লক ইউপিপিএলৰ পৰা সম্বৰ্ধনা জনাব আলাৰাম ডাঙৰীয়া। নিৰ্বাচিত কৰি আমি দিল্লীলৈ প্ৰেৰণ কৰিম। তেখেতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাষত বহিব আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন ইছ্যুলৈ বিভিন্ন বিষয়লৈ তেখেতে আলোচনা কৰাৰ সুযোগ পাব। আমি জানো যে আজি ইউপিপিএল বিজেপিয়ে আমাৰ বিটিআৰত যি চৰকাৰ গঠন কৰিছে, এই চৰকাৰ গঠন পৰা আজিলৈকে এই অঞ্চল শান্তিৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। কোকৰাঝাৰ এখনি শান্তি নগৰী হিচাপে স্বীকৃতি পাইছে। গতিকে এই অঞ্চল আছিল আমাৰ এক সময়ত বিভিন্ন হত্যা সংঘৰ্ষৰ অঞ্চল, এই অঞ্চল আছিল অশান্ত অঞ্চল। প্ৰতিশ্ৰুতি দিছো এইখিনি সময়তে বিপিএফে নতুন এটা প্ৰচাৰ চলোৱা মই শুনিবলৈ পাইছোঁ, আমি শুনিবলৈ পাইছোঁ যে তেওঁলোকে ক'ব খোজে যিসকল ব্যক্তি এতিয়ালৈকে মাটিৰ পট্টা নাই তেওঁলোকক বোলে কোনোবাই উচ্ছেদ কৰিব। আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি আৰু ইউপিপিএলে ইতিমধ্যে 1,15,000 মানুহক মিছন বৈষ্ণৱতীৰ যোগেদি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে আৰু কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আগামা মহিলা ডাঙৰীয়া 17 বছৰ শাসনত আছিলে, তেখেতে মাত্ৰ 15,000 পৰিয়ালক মাটিৰ পট্টা দিছিল। আমি বিজেপি আৰু ইউপিপিএল মাত্ৰ 3 বছৰ হ'ল আমাৰ, আমি ইতিমধ্যে 1,15,000 মানুহক মাটিৰ পট্টা দিলোঁ। যিসকলে পোৱা নাই পৰ্যায়ক্ৰমে পাব। আৰু এটা মই কথা ক'ব খুজিছোঁ, কোনো মাইকেলালৰ জন্ম হোৱা নাই, কাৰো দম হোৱা নাই। যি ভাৰতীয়, যি অসমীয়া, যি খিলঞ্জীয়া, এই মানুহক কোনোবাই উচ্ছেদ কৰিব বিটিআৰৰ পৰা, তেনেকুৱা কাৰো জন্ম হোৱা নাই। আপোনালোকৰ আগত আজি দৃঢ়তাৰে কৈছোঁ। এই কথাষাৰ কালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে মই ফোন কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'লোঁ যে দাদা, মই ইয়াতে আহি গম পাইছোঁ বিপিএফে এনেকৈ অপপ্ৰচাৰ কৰিছে, কংগ্ৰেছে এনেকৈ অপপ্ৰচাৰ কৰিছে বোলে অসমীয়া খিলঞ্জীয়া মানুহক ইয়াতে কি কৰিব, ভাৰতীয় মানুহক ইয়াতে বোলে কোনোবাই উচ্ছেদ কৰিব বুলি অপপ্ৰচাৰ চলাইছে। মোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, তই দৃঢ়তাৰে ক এজন মানুহক কোনো হাৰাশাস্তি কৰিব নোৱাৰে যেতিয়ালৈকে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। আপোনালোকক আমি বিপদত পৰিবলৈ নিদিওঁ। আপোনালোক আমাৰ ভঙহৰ ভাই, আপোনালোক আমাৰ ভাই ককাই, আপোনালোকক কাকোৱে বিপদত পৰিব নিদিওঁ। আকৌ মই দৃঢ়তাৰে প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ লগত লাগি কাম কৰিম, আপোনালোকৰ লগত থাকি কাম কৰিম, বিটিআৰৰ কাৰণে কাম কৰিম। সদায় মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ।